ৰাতিপুৱা শুই উঠাৰ পৰা কাম শেষে নহয়। এয়া দেখিছে নহয়, চালু হৈ গ'ল ঘৰ মোচা। এয়া ঘৰ মুচিলোঁ। তাৰপিছত এই ফলবিলাক কাটিবলৈ ল'লোঁ আৰু এনেকৈ ফলবিলাক কাটি ৰেডি কৰিছোঁ। দেখিছে আপুনি, আম চাম চব যি আছে গোটেই ফলখিনি কাটিব লৈছোঁ। গুড মৰ্ণিং বন্ধুসকল, আপোনালোকৰ কি খবৰ? সকলোৱে ভালেই আছে আশা কৰিছোঁ। আৰু এনেকৈ চলি আছে মোৰো। আৰু এনেকৈ আধা আম আছিল, কালি আম কাটি ৰখা, এইখিনি বাকীখিনি আজি কাটিছোঁ এনেকৈ। আৰু ভালকৈ ফ্ৰিজত ৰাখিছিলোঁ। বেছি পকি গ'লেও আমবিলাক কাটিবলৈ খুব অসুবিধা হয়। তো এনেকৈ আমখিনি দেখিছেনে কেনেকৈ কাটিছোঁ পিচ পিচকৈ। আৰু লগতে 6 মিনিটত মই ডিম এটা বইল কৰিলোঁ, 6 মিনিট দিলোঁ। আৰু এনেকৈ এটা এডোকেডো আছিল, এডোকেডোটো কাটি কৰিলোঁ, চেণ্ডউইচ বনাবৰ বাবে ৰেডি কৰিছোঁ। এডোকেডোটো একেবাৰে সৰু আৰু খাবলৈ যি টেষ্টি, খালে খাই থাকিব ইচ্ছা যায়। এডোকেডোৰ গুটিটো দেখিছেনে কিমান ডাঙৰ। এনেকৈ ৰাখিলে দেখিবলৈ মানে একেবাৰে কি যে এটা বস্তু এডোকেডো। আৰু এনেকৈ এডোকেডোটোতে পিঁয়াজ, কেঁচা জলকীয়া এনেকৈ মিহলাই এনেকৈ লৈছোঁ। দেখিছে নহয় কেনেকৈ কাটিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি। লগতে দিছোঁ ব্লেক পেপাৰ। দেখিছে নহয়, অকণমান ব্লেক পেপাৰ নিদিলে সোৱাদটো নাহে। আৰু এনেকৈ এই হোৱাইট পেপাৰ দিছোঁ মই। আপোনালোকে ব্লেক পেপাৰো দিব পাৰে। এনেকৈ অকণমান নিমখ দি দিলোঁ। গোটেইখিনি মিক্স কৰি লৈছোঁ। খাবলৈ যি সোৱাদ নহয়, খাবলৈ ইচ্ছা যায়। আৰু এনেকৈ মই 2টা পিচ ব্ৰেড এনেকৈ ছাইডটো কাটি লৈছোঁ। ছাইডটো নাকাটিলে একেবাৰে খাবলৈ মানে টাইট লাগে, টান লাগে অকণমান। এনেকৈ এডোকেডোটো ভালকৈ মিলাই লৈ অকণমান খাই চাইছোঁ আগতে নিমখ হৈছে নে নাই। এডোকেডোৰ টেষ্টি আলাদাই সোৱাদ। আৰু এনেকৈ অকণমান কৰি এচামুচ কৰি এনেকৈ মিলাই পেলাই দিছোঁ ব্ৰেড দুখনত। আপোনালোকেও এডোকেডো এনেকৈ খাব, চালাড বনাইও খাব পাৰে। আৰু লগতে এনেকৈ ব্ৰেডৰ লগতো খাব পাৰে, এনেও খাব পাৰে ফল হিচাপে। আৰু ইয়াৰ সোৱাদ আৰু বেলেগ সোৱাদ, মানে টেষ্টি বেলেগ। আৰু এনেকৈ আছিল মোৰ এয়া চেণ্ডউইচ ৰেডি একেবাৰে। দেখিছে নহয়, যাই পেলাই খাই লওঁ একেবাৰে। আজি মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আৰু ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগি থাকিলে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰিব দেই। আজি ভিডিঅ'টো মোৰ কেনেকুৱা লাগিল অৱশ্যে জনাব। ধন্যবাদ।